ইমান দিনে বিচনাত পৰি থকা ছোৱালীজনীয়ে লাহে লাহে পুনৰ স্কুল যাব পাৰিব। মনটো এতিয়াহে শান্তি পাইছো। কষ্ট হৈছে, এতিয়া ভাল লাগিছে আৰু মনটো। ছোৱালীজনীয়ে যে খোজকাঢ়িব পাৰিব, আকৌ স্কুল যাব পাৰিব, এতিয়া ইমানকেইদিন বিচনাত পৰি থকা। আমি যদি সেই সুবিধাখিনি নাপালো হয়, পিতৃ সম্পত্তি কোনো বিক্ৰী কৰিব লাগিল হয়। আমি যদি সঁচাকে যদি তেনেকুৱা এটা সুবিধা নাপালোহেঁতেন, তেতিয়া আমাৰ পিতৃ সম্পত্তি যিখন আছিলে সেইখন সম্পূৰ্ণ আমি বিক্ৰী কৰিব লাগিলহেঁতেন। আজি তেওঁৰ কাৰণেই মোৰ ছোৱালীজনী সুস্থ হৈ উঠিছে। আমি ভাবিছো ৰঞ্জিত দা একেবাৰে ভগৱানৰ লগত ভগৱান বুলি আমি ভাবিছো। ছোৱালী মই এতিয়া মানে ধৰক যিমান দিনৰ সুস্থ বুলিয়ে ক'ব লাগে। বন টিউমাৰত আক্ৰান্ত হৈ এটা ভৰি বেকা হৈ পৰিছিল নাৰায়ণপুৰৰ এগৰাকী কণমানি। ভৰিত দুবাৰকৈ অপাৰেশ্যন কৰিবলগীয়া হৈছিল ৰঙতিৰ পংখী গগৈ নামৰ কণমানিজনী। আমাৰ ছোৱালী প্ৰথমতে এটা বন টিউমাৰ হৈছিলে, ভৰিত বন টিউমাৰ হৈছিলে। হোৱাৰ পাছত আমি 2023 চনৰ মে' মাহৰ 24 তাৰিখ নে 25 তাৰিখ আছিলে, আমি অপাৰেশ্যন কৰিছিলোঁ। কৰাৰ পাছত আকৌ মানে এই 2023 চনটো 24 চনটো থাকিলে, থকাৰ পিছত 25 চনত আকৌ মানে তাই আকৌ মানে ভৰিটো বেকা হৈ গ'ল। কণমানিজনীৰ চিকিৎসা কৰি আৰ্থিকভাৱে দুৰ্বল হৈ পৰা খেতিয়ক পিতৃকাক চাপিছিল বিপুৰীয়া সমষ্টিৰ সমাজকৰ্মী ৰঞ্জিত ভট্টাচাৰ্য। এতিয়া আমাৰ আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গ'লো। হৈ যোৱাৰ পিছত আমি এতিয়া উপায়হীন হৈ তেতিয়া আমাৰ ৰঞ্জিত ভট্টাচাৰ্যই শুনি আমি তেখেতক কাষ চাপিলোঁ। চপাৰ লগে লগে তেখেতে আমাক বহুতখিনি সুবিধা দিলে। এতিয়া আৰু লগে লগে তেওঁ দায়িত্ব ল'লে কণমানিজনীৰ সম্পূৰ্ণ চিকিৎসা। লগে লগে আমাক সুবিধা দিছে, দি আমাক 108 দিছে, দি আকৌ আপোনাৰ আনিছে ঘৰৰ পৰা উঠাই নিছে। আকৌ তাত ট্ৰিটমেণ্ট কৰি আমি গুৱাহাটী GMCত কৰিছিলোঁ। আৰু GMCত গৈ আমিতো ধৰক ইমান ডক্তৰ বা কিবা কিবি আমি যিখিনি কৰিবলগীয়া আছে আমি সিমানখিনি ধৰক নাজানো। তেখেতলোকে আমাক তাত বহুত সহায় কৰি দিছে, কোন বিভাগত কোনটো ডক্তৰক লগ কৰিব লাগিব, ক'তটো অফিচত থাকে, চব বহুত থকা মেলাও আমাক সুবিধা দিছে। আৰু তেওঁৰ এই মহানুভৱতাৰ বাবেই আজি হাঁহি বিৰিঙিছে পৰিয়ালটোৰ মুখত। তেওঁৰ এই সহায়ৰ বাবেই এতিয়া লাহে লাহে সুস্থ হৈ উঠিছে কণমানি পংখী। এতিয়াতো বিষটো নাই, কিন্তু এতিয়া মানে সুস্থ হ'ব। আৰু ভৰিটো মানে ডক্তৰে এটাই কথা কৈছে যে বেছি সময় খোজকাঢ়িবলৈ দিয়া নাই, খুব বেছি 5 মিনিট বা 7 মিনিট দিনটোৰ ভিতৰত সেইখন খোজকাঢ়িবলৈ দিছে। এই মহান সহায়ৰ বাবে এতিয়া ৰঞ্জিত ভট্টাচাৰ্যক ধন্যবাদ জনাইছে কণমানিজনীৰ পিতৃ মাতৃ। ধন্যবাদ জনাম মই, তেওঁ আমাক এতিয়া সুস্থ কৰি তেওঁ দ্বাৰা সুস্থ হোৱা নিচিনা হৈছে ছোৱালীজনী। তেওঁক ধন্যবাদ জনাইছোঁ আৰু আগলৈও এনেকৈ যাতে ৰাইজক সহায় কৰিছে, আমাকো সহায় কৰিছে, বহুত মানুহ সহায় কৰিছে। আমি তাত বহুত মানুহ লগ পাইছোঁ। তেনেকুৱা এজন আমাক মানুহ বিধায়ক হিচাপে লাগে। আৰু এতিয়াই যেতিয়া তেওঁ বিধায়ক নহওঁতে আমাক যিমানখিনি সহায় কৰিছে, তেওঁ ভৱিষ্যতলৈ যদি বিধায়ক হৈ আহে তেতিয়া নিশ্চয় আমাক আৰু বহুত সহায় কৰিব। সঁচাই এনে বহু দুৰ্ভগীয়া পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব বিপুৰীয়াৰ ৰঞ্জিত ভট্টাচাৰ্যই। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।